প্ৰথমে প্ৰণাম হওঁ চিকিমিকি কোমোৰাৰ পাত মই আপোনাক এটা কথা কওঁ মোৰ বিবাহৰ পিছতহে গান ভালকৈ শিকিছিলোঁ আৰু ঋষিকেইটাৰ দৌৰি আহে মোৰ মানে ক'বলৈ মন গৈছে বেয়া নাপাব আৰু সুৰ এটা কৰিলে দৌৰি আহে প্ৰণতি বা সুৰটো কৰিছোঁ শুনাচোন মোৰ একো জ্ঞান নাই ঋষিৰ নিচিনা জীৱনত কিবা যদি মই পাইছোঁ ধৰক মই PhD পালোঁ সেইটো কিন্তু মোৰ অন্তৰত লাগি যায় তোৰে মোৰে আলু কৰে যাত্ৰা ব্যৰ্থ আমি পালোঁ জীৱনৰে অৰ্থ ভিনব নমস্কাৰ ডাউন এক্সপ্ৰেছৰ শুভ দৰ্শকক মই ধীৰাজ ডেকাই স্বাগতম জনাইছোঁ আৰু মোৰ বিশেষ অনুষ্ঠান কথাৰ ছন্দেৰে আৰম্ভ কৰিবলৈ ওলাইছোঁ মোৰ অনুষ্ঠানত আমন্ত্ৰণ কৰি আনিছোঁ পুথিমাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ডক্টৰ প্ৰণতি তালুকদাৰ মুদিয়াৰ বাইদেউ স্বাগতম জনাইছোঁ নমস্কাৰ জনাইছোঁ অনুষ্ঠানৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি এগৰাকী অধ্যাপিকা হিচাপে আপুনি কাৰ্যনিৰ্বাহ কৰি আছে পুথিমাৰী মহাবিদ্যালয়ত গতিকে বহু বছৰ তাত আপুনি কাৰ্যনিৰ্বাহ কৰি আছে আৰম্ভণি পুথিমাৰী মহাবিদ্যালয় হয় মই পৰীক্ষা দিয়ে তাতে মই যোগদান কৰিছিলোঁ সুযোগ পালোঁ আৰু শিক্ষকতা কৰাৰ মোৰ আগ্ৰহো আছিল তীব্ৰ আৰু তেতিয়া কোৱা নাছিলোঁ খুলি মানে মহাবিদ্যালয়ত শিক্ষকতা কৰাৰ আগ্ৰহ আছিলে গতিকে সেইটো পালোঁ গতিকে সেইটো মোৰ ভগৱানৰ সেইটো দান বুলি লৈছোঁ হয় হয় আৰু শিক্ষকতা লগতে আপোনাৰ একাগ্ৰতা আপোনাৰ সপোন গোটেইখিনি মিলি গৈছে মই আৰু সেইটো মই ভাবোঁ যে বৰ্তমান সময়ত সেইটো কিমানৰ পূৰণ হ'ব নাজানো কিন্তু মই সেইকাৰণে ভগৱানৰ ওচৰত মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বাইদেউ মোৰ অনুষ্ঠানত আপোনাক আমন্ত্ৰণ কৰি আনিছোঁ আপুনি অধ্যাপিকা লগতে আপোনাৰ আন এটি পৰিচয় আছে কওকচোন আপুনি এগৰাকী শিল্পীও লগতে আপুনি সংগীত সাধনা কৰিছে ভাল পাওঁ সংগীত সাধনা কৰিছে সংগীত ভাল পাওঁ আৰু সংগীত সাধনাৰ লগতে বাইদেউ আপুনি সাহিত্য সেৱাৰ লগতো আপুনি জড়িত নহয় জানো আপুনি গ্ৰন্থ লিখিছে বহুকেইটি দিশ বাইদেউৰ জীৱনৰ সৈতে জড়িত হৈ আছে শিক্ষকতা শিল্প সাধনা নহয় জানো বাইদেউ আৰু লগতে আপুনি গতিকে এই প্ৰথম মই শিক্ষকতা জীৱনৰ কথা জানিব বিচাৰিম কিন্তু আপোনাৰ এই যে আপুনি শিল্প সাধনা কৰিছে এই যাত্ৰাটোৰ বিষয়ে কিছু জানিব বিচাৰিছোঁ শিল্প সাধনা মানে কি সংগীত ভাল পাওঁ নৃত্য ভাল পাওঁ ছবি আঁকিও ভাল পাওঁ সেইকাৰণে শিল্প সাধনা বুলিয়ে কৈছোঁ বাইদেউ ঠিকেই সাধনা মানে কৰি ভাল পাওঁ হেঁপাহটো আছে আৰু হ'ল কি আমাৰ মোৰ জন্ম আছিল শ্বিলঙত তাতে মই স্কুলীয়া শিক্ষাতে গ্ৰহণ কৰিলোঁ মোৰ দেউতাৰ সাংঘাতিক আগ্ৰহ আছিল মানে আমি গোটেইকেইটা ল'ৰা ছোৱালী আমি গান শিকোঁ আৰু তাৰে কাৰণ এতিয়া যিমান সুচল যে মানে আমি শিক্ষক শিকিবলৈ পাওঁ তেতিয়া পাবলৈ কিন্তু ইমান সুবিধা হয়তো নাছিল কিন্তু দেউতা অলপ সামাজিক আছিলে দেউতাই ব্যৱসায় কৰিছিলে প্ৰথমতে আমাৰ ভূপেন শৰ্মা মোৰ এতিয়া মনত আছে আমাক গান শিকাইছিল আমাৰ তেতিয়া আমি সৰুটো মোৰ আপোনাৰ দেশটো আমাক স্বৰলিপি দি শিকাইছিল তাৰপিছত আমাৰ অনিল কাকতি তেখেতে আমাক শাস্ত্ৰীয় সংগীত শিকাইছিল তাৰপিছত শ্বিলঙৰ পৰা আহিলোঁ তেখেত ট্ৰেন্সফাৰ হ'ল ৰাজধানী যেতিয়া আহিলে তাৰপিছত আকৌ তেখেতক গুৱাহাটীত পালোঁ মোৰ এনেকুৱা লাগিল মই অনিল কাকতি ছাৰৰ ওচৰতে গান শিকিম দেউতাই আনিলে শিকিলোঁ আৰু মই হয়তো গান গাম বুলি কোনেও ভবা নাছিলোঁ মই খেলি ভাল পাইছিলোঁ বেডমিণ্টন খেলোঁ ফুটবল খেলোঁ পলাই গৈ ঘৰৰ পৰা কিন্তু মানে তেখেতে মোক ক্লাছিকেল ভাল গাওঁ বুলি যেতিয়া কৈ থাকিলে সৰুটো তেতিয়া উৎসাহ ক্লাছিকেল গানটো মানে শাস্ত্ৰীয় সংগীতটো শিকিলোঁ তাত আহি পেলাই আকৌ তাৰপিছত মই নিয়াৰিকৈ শিকিলোঁ আমাৰ যিখন শিল্পী মিউজিক স্কুল আছে অৰুণা মুখাৰ্জী আছিলে দীপেন ৰয়ৰ ওচৰত ছাৰ ঢুকালে সেইটো শিকিলোঁ আৰু শিকি থাকোঁতে আমাৰ কি হ'ল আমাৰ দিলীপ শৰ্মা ছাৰ সকলোৱে জানে স্বনামধন্য ব্যক্তি গতিকে তেখেতৰ লগত আমাৰ আচলতে পৰিয়ালৰ আগৰ পৰা চিনাকি আছিলে শ্বিলঙত যেতিয়া যায় দেউতাৰ হোটেলত থাকে ইয়াতে তাতে অৰুণা মুখাৰ্জী ছাৰটো ছাৰতো ডাঙৰ সৰু একো নাই চব একে আৰু তেখেতে শিকাবলৈ যায় সেই শিকিবলৈ গ'লোঁ তাৰপিছত আকৌ সুদক্ষিণা শৰ্মা আমি খুৰী বুলি কৈছিলোঁ ঋষিৰাজ শৰ্মা মোৰ একে ভাইটিৰ নিচিনা যায় সেনেকৈ ৰবীন্দ্ৰ সংগীত মোৰ ৰাপ আছিল দেই কাৰণ সৰুৰ পৰা ৰবীন্দ্ৰ সংগীত শিকিছিলোঁতো
গতিকে অন্তত ৰবীন্দ্ৰ সংগীত এটা নিয়াৰিকৈ শিকিবলৈ ল'লোঁ লৈ তাৰপিছত ছাৰৰ আগ্ৰহতেই কেতিয়াবা আমি ফাংচন কৰোঁ বা এককভাৱেও গাবলৈ সাহ কৰিলোঁ সেই গাই থাকোঁতে কি হ'ল হঠাৎ মোৰ সংগীত চৰ্চা তাৰমানে মই সংগীত মানে কি হয় চৰ্চা কৰি থাকিব লাগেতো সেই চৰ্চাটোৰ মানে ব্যাঘাত জন্মিল কিয় মই সময় দিব নোৱাৰিলোঁ পঢ়া শুনাৰ কাৰণে নহয় ইমানো মই পঢ়া নাছিলোঁ আচল কথা প্ৰথম কথা হ'ল আৰু ডাঙৰ কথা কি মই আপোনাক এটা কথা কওঁ মোৰ বিবাহৰ পিছতহে গান ভালকৈ শিকিছিলোঁ গতিকে মোৰ স্বামী মানে কোনো ভাল পাইছিল কৰিলে গতিকে মনত শান্তি পাইছিলোঁ কিন্তু স্বামীৰ যেতিয়া অকণমান অসুস্থতা আহিলে মানে হাৰ্টৰ আহিলে বা কিবা আহিলে এওঁ নিজে চিকিৎসক আছিলতো গতিকে ল'ৰাটো সৰু গতিকে এনেকৈ মানে কি হ'ল চৰ্চা কৰিব নোৱাৰা হ'লোঁ কিন্তু আহি পৰে কৰোঁ কিন্তু অন্তৰত কান্দোনটো এতিয়াও সোমাই আছে যেতিয়া ভাল এটা গান শুনো তেতিয়া মোৰ মানে এনেকুৱা লাগে গাম আকৌ কেইদিনমান ৰেৱাজ কৰোঁ কিন্তু এতিয়া কৰোঁ কিন্তু এইমাত্ৰ যদি গাব দিয়ে আপুনি কি গাম বুলি মই ঠিক ক'ব নোৱাৰোঁ মানে কি চৰ্চা তেনেকৈ মানে ব্যাঘাত হ'ল তাৰপিছত মোৰ কেইগৰাকীমান বান্ধৱী আছে বেংগলী মাতৃভাষা তেওঁলোকে তেওঁ জোৰকৈ মোক এটা দুৰ্যোগ গৈছিল দেই মোৰ স্বামীৰ মৃত্যু হ'ল দুৰ্যোগ এটা গৈছিল তেওঁলোকে মোক নি পেলাই আকৌ মই ৰবীন্দ্ৰ সংগীতটো শিকিলোঁ আকৌ ঋষিৰ ওচৰত গ'লোঁ আজি দুখৰ কথা আজি সুদক্ষিণা বাইদেউ নাই বাইদেউ আৰু ঋষিদাও নাই আমাৰ মাজত যে সিঁয়ৰি গৈছে ঋষি বুলি ক'লে মোৰ ভাইটি আৰু ঋষিকেইটা দৌৰি আহে মোৰ মানে ক'বলৈ মন গৈছে বেয়া নাপাব আৰু সুৰ এটা কৰিলে দৌৰি আহে প্ৰণতি বা সুৰটো কৰিছোঁ শুনাচোন মোৰ একো জ্ঞান নাই ঋষিৰ নিচিনা তুমি শুনা এই যে আই অ' আই গানটো মই নেজানো কাৰোবাক শুনাইছিল নেকি মই যাওঁতে মোক কৈছে মই এটা গানৰ সুৰ কৰিছোঁ তুমি গানৰ কথাখিনি শুনা আৰু সুৰটো শুনাচোন তেতিয়া চকুপানী ওলাই গৈছিল কিমান গভীৰ আৰু ঋষি কিন্তু সপোন আছিলে আৰু আপোনাক এটা কথা কওঁ মোৰ এতিয়াও মোবাইলত বিচাৰিলে পাব ঋষি কিছুমান গান কৈ গৈছে তুমি তাতে লিখা আছে কেতিয়াও একো নিদিব গৈ পেলাই আমি কিছুমান অনুষ্ঠান কৰিম মোৰ একো নাছিল কিন্তু বিশ্বাস কৰিছিল বা শব্দ এটা হয়তো লাগে মই যিহেতু অসমীয়া বিষয়টো পঢ়ুৱাওঁ ঋষিৰ খুবেই জ্ঞান আছিল আৰু গতিকে জ্ঞান থকাটো স্বাভাৱিক এইটো শব্দ কেনে হ'ব কোৱাচোন বা তুমি কেতিয়াবা ৰাতিপুৱা 4টা বজাত ফোন কৰিব আনকি চিকিৎসা কৰিবলৈ যাওঁতে এতিয়া কৈ থাকিলে ঋষিৰ কথাই কোৱা যাব আচলতে মোৰ আৰু সুদক্ষিণা শৰ্মা কেনেকুৱা আছিল মাৰ নিচিনা খালি যেতিয়া মোৰ দুৰ্যোগটো হৈছিল মোৰ কাষলৈ আহি গাত একো এটা শব্দ নকয় গাটো পিহি থাকে এই যে পিহি থাকে মানে আৰু মাৰ নিচিনা আছিল হয়নে যিয়ে সুদক্ষিণা শৰ্মাক লগ পাইছে বুজি পাবাকে মাৰ নিচিনা যদি কওঁ খুৰী যাওঁ ৰচোন কিবা এটা নাখাওঁ তই অকণমান জোলকে খাই যা আৰু বাইদেউ ভাবিলেই আচৰিত লাগে ইমান মৰম লগা মৰম মানে কি ক'ম সঁচা মানুহ আচলতে এটা অনুষ্ঠান হৈ গৈছিল তেওঁলোক আৰু তেওঁলোকৰ কি জানে দুৱাৰখন অনবৰত খোলাই আছিল বন্ধ নাছিল আমি যেতিয়া গান শিকিবলৈ যাওঁ ৰাতিপুৱা আমাৰ ধৰক এখন ফাংচন আছে আমি গান ৰিহাৰ্চেল কৰিবলৈ গৈছোঁ তেতিয়া মানে কি এই ধৰক বিখ্যাত গায়কসকল সোমাই আহিব মানে খোলা দুৱাৰ বহিলে আকৌ একাপ চাহ দিলে এই এটা যে আনন্দ এইটো কিমানৰ প্ৰাপ্য কওকচোন তেওঁলোকৰ জনম প্ৰকৃত জনম আৰু মোৰ খুব ভাল লাগে মানে বহুত কাষৰ পৰা পাইছিলোঁ তাৰপিছত যেতিয়া বাইদেউ আপুনি ৰবীন্দ্ৰ সংগীত শিকিব গ'ল তাৰপিছত সেই কথাখিনি তাৰপিছত ৰবীন্দ্ৰ সংগীত শিকে নহয় তাৰ আগত আমি গৈয়ে আছিলোঁ সৰুৰ পৰা মই ৰাজগড়ত মোৰ মাহঁতৰ ঘৰ তাৰে অকণমান তেতিয়াতো এতিয়া যিটো আমাৰ চানমাৰী দূৰ বুলি ভাবোঁ তেতিয়া আমাৰ কাৰণে ওচৰ আছিল তেখেতসকলে অনিল নগৰত আছিল অনিল নগৰত যাওঁ বিহুত ধৰক গান গাব লাগিব তেতিয়া আমি সৰু মইনাৰ মেলৰ সেইবিলাক হয়তো গান গাবলৈ গ'লোঁ দৌৰি যাওঁ খুৰী এটা গান শিকাই দিয়ক তাতে কিমান মানে মহান শিল্পী নহয়নে কৈছে ৰৈ পেলাই খুৰীয়ে কামো কৰি থাকে অকণমানি ঘৰ এটা খুব পবিত্ৰ মানে মন্দিৰৰ নিচিনা আমাক গান শিকাই থাকিব গানটো শিকিলোঁ বাছ গুচি আহিলোঁ বাইদেউ আপোনাৰ বহু কথা পাতিব লগা আছে কিন্তু এটি গীত শুনিব খুজিছোঁ বাইদেউ গীত গাবলৈ একো নাই বাইদেউ বাৰু মই যে বিহু যে শিকাইছিল সৰুতে আমাক সেইটো দুষাৰি গাই দিওঁ হয় বাইদেউ এনেকৈ প্ৰথমে প্ৰণামো ছিকিমিকি কোমোৰাৰ পাত দ্বিতীয়ে প্ৰণামো ছিকিমিকি কোমোৰাৰ পাত
তিতি প্ৰণাম হৰি ক খ গ খ উঙতিয়ে চ ছ জ ঝ ন এ ভণ্টি বিহুলৈ যাবিনে নেযাৱ ক এই গানবিলাক শুনিবলৈ নাই নহয়নে ইমান সুন্দৰকৈ বাইদেউ তাৰপিছত আপোনাৰ মই সংগীতৰ যাত্ৰাৰ কিছু কথা আমি গম পালোঁ যাত্ৰা বুলি নকওঁ তাৰমানে মোৰ মানে অন্তৰত কান্দোনটো আছে শিল্প সাধনাৰ গতিকে এতিয়াও মাজে মাজে সময় পালে মই ৰেৱাজ কৰোঁ বা সংগীত মহাবিদ্যালয়ত বা কেতিয়াবা সুযোগ পালে কৰোঁ কিন্তু গান গাওঁ বুলি ক'ব নোৱাৰোঁ দেই গান ভাল পাওঁ বাইদেউ সঁচাকৈয়ে আপোনাৰ জীৱন ধন্য কাৰণ কিয় আপুনি দিলীপ শৰ্মাদেৱৰ দৰে বা সুদক্ষিণা বাইদেউৰ দৰে আপুনি এনেকুৱা পাইছোঁ অনিল কাকতি ছাৰো কিন্তু মানে মোৰ মনত পৰে দেই মই সদায় শ্ৰদ্ধাৰ হয় হয় তেওঁৰ কাৰণে আচলতে অলপ গান গোৱা গ'ল মানে গান যে গাব পাৰোঁ মই ভবা নাছিলোঁ খালি হেৰি লৈ পেলাই এই গুলটি বুলি কয় যে এইবোৰ খেলি ফুৰোঁ আৰু যেতিয়া সন্ধিয়া আহে মই বহোঁ আৰু মই ভাবোঁ যে মই বহিব আমাৰ মানে কেনেকুৱা আছিল মানে বহিবই লাগিব গাঁও বা নাগাওঁ দেউতাৰ চকৰা চকু মাৰ ৰঙা চকু গতিকে দেউতাৰ ৰাপ আছিলতো খুব ৰাপ আছিল দেউতাই মানে আমাৰ সেই যে মহান ব্যক্তি বিষ্ণু ৰাভাক লগ পাইছিল লুকাই লুকাই গান শিকাইছিল গানবোৰ খুব গাইছিল তবলা বজাইছিল দেউতাৰ সেইটো আগ্ৰহটো আছিলে আৰু তাৰপিছত কি হ'ল তেখেতে যে ক'লে তুমি ভালকৈ গাইছা মানে যেতিয়া আমাৰ যেতিয়া আৰোহণ অৱৰোহণ কৰিব লাগে বা ইমন ৰাগটো গাব দিলে মই খুব মুখস্থ কৰোঁ খুব ভালকৈ গাওঁ সেই যে উৎসাহটো তেতিয়া ভাবিলোঁ গান গাব পাৰি তই সেনেকৈ আচলতে গান গোৱা হ'ল তাৰপিছত এনেকৈ আৰু লগ পাইছোঁ কিন্তু সেই গান যে ভাল পালোঁ দুই এটা শিকিবলৈ গ'লোঁ মই ইমানেই ভাল মানুহ লগ পালোঁ গতিকে মানে মনৰ দুৱাৰ মুকলি হ'ল আৰু দেখিলোঁ কেনেকুৱা বিশাল হ'ব পাৰে এই ধৰক সুদক্ষিণা শৰ্মা খুৰীক মই পাহৰিব নোৱাৰোঁ তেখেতক যেতিয়া ঋষিয়ে এতিয়া ক'ৰবাত কেতিয়াবালৈ যায় এইফালে গ'লে মোক ক'ব মহাদেৱা মাক থৈ যাম তোমাৰ তাত ৰাখিবা একো আমনি নাই আৰু সেই যে থাকিলে ইমান কথা শিকিলোঁ পুৰণা কথা ক'ব গানবোৰ কেনেকৈ আহিলে ক'লে বাপৰে বাপ ক'লে কৈ থাকে আৰু ডাঙৰ কথা কি জানে শেষৰ ফালে যেতিয়া অসুখ যে হৈছিল পৰিছিল যে ঋষি আহিলতো তেতিয়া ঋষিয়ে ক'লে তুমি আজি মানে মাৰ ওচৰত যাবা দুপৰীয়া আহাৰটো লৈ মই অকণ ডাক্তৰৰ ওচৰত আমি এনেকৈ গৈছিলোঁ যাওঁতে ধৰক চিনি নাপায় চিনিও পায় তাৰপিছত কিন্তু গান এটা যদি শাৰী ক'ব দিয়া যায় নহয় মোৰ হয়তো মোবাইলত এতিয়াও চাগে আছে কেতিয়াবা দেখুৱাম আপোনাক গান মানে একেৰাহে পূৰা একেবাৰে গমগমীয়া গাইছিল মানে বাইদেউ খুব সুন্দৰ খুবেই ভাল লাগিছে আৰু কথাৰ শেষ নাই তেনেকুৱা ধৰণৰ নাই আৰু লগ পাইছোঁ কিন্তু মানে কি ইমান ভাল কিমান কম আৰু হয়নে সেনেকুৱা মানুহ জীৱন সাৰ্থক আচলতে বাইদেউ আপোনাৰ শিল্প সাধনাৰ এই দিশটি আমি গম পালোঁ খুব ভাল লাগিলে শিক্ষকতা জীৱনৰ বাইদেউ কিছু কথা জানিব বিচাৰিছোঁ ক'লোৱেইতো আপুনি তাৰপিছত কিছু কিছু কথা সৰুৰ পৰা মানে শিক্ষকতা কৰা তিতা মিঠা অভিজ্ঞতাৰ কিছু কথা তিতা মিঠা অভিজ্ঞতা থাকিবই আৰু জীৱনত মানে প্ৰথম কথা কি মই ধন্য যে মই যে ক'লোঁ মনে মনে মহাবিদ্যালয়ত শিক্ষকতা কৰাৰ ইচ্ছা আছিল যে লুকুৱাই ৰাখিছিলোঁ ক'বতো নোৱাৰি কিন্তু শিক্ষক হ'ম তাৰপিছত মই কিন্তু প্ৰথম চাকৰি মহাবিদ্যালয়ত সেইখন পুথিমাৰী মহাবিদ্যালয়তে মই যোগদান কৰিছোঁ আৰু ওলামো তাৰ পৰা মোৰ সেইটো ভাল লাগে দীঘলীয়া যাত্ৰা এটা মোৰ মানে কি ৩৭ বছৰ হৈ গৈছে খুব কম বয়সত মই যোগদান কৰিছিলোঁ শিক্ষকতা যিহেতু আগ্ৰহ আছিল বা নিচা আছিল এটা গতিকে তিতা কেঁহাটো বাদ পৰিছে কাৰণ ভাল লাগে এই যে ছাত্ৰ ছাত্ৰী যে গৈছোঁ ছাত্ৰ ছাত্ৰী আহিছে তেতিয়া ভাল লাগে নিজকে উজ্জীৱিত যেন লাগে আৰু জীৱনটোত দুখ কষ্ট বহুত পালোঁতো আৰু গতিকে কিন্তু ছাত্ৰ ছাত্ৰীৰ মাজত থাকিল এই যে আজি গৈ প্ৰথম বেয়া লাগিছে আমাৰ যিটো ষষ্ঠ ষাণ্মাসিক পাছ কৰি ওলাই গ'ল উত্তীৰ্ণ হৈ তেওঁলোকক যে লগ নাপালে খালি মই লগে লগে মেছেজ দিছোঁ গ্ৰুপত এটা যে তোমালোকক আজি মই খুব মানে মই মিছ কৰিছোঁ মোৰ বেয়া লাগিছে তোমালোকৰ ৰুমটোত মানে সকলো গতিকে এনেকুৱা কথাবিলাক আহে আৰু আপোনাক মই স্কাউট গাইডত আছিলোঁ স্কাউট গাইডৰ আকৌ কেনেকুৱা আমি যেতিয়া সৰুতে স্কুলত গৈছিলোঁ তাতে বাধ্যতামূলক আছিলে তাৰপিছত অলপ ভাল লাগে কৰিলোঁ আহিলোঁ ইয়াতে মই স্কুলত যেতিয়া থাকিলোঁ তেতিয়া আমাক পদুমী দাস বাইদেউ আছিলে বাইদেউক মই শ্ৰদ্ধা কৰিছোঁ পদুমী বাইদেউ তেতিয়া স্কাউট গাইড কৰিলোঁ আমাৰ মানে ছোৱালীখিনি গাইড আছিলে মহাবিদ্যালয়ত আহোঁতে আমাক তেতিয়া আমাৰ অধ্যক্ষ আছিলে মাননীয় দুলাল মহন্ত তেখেত নিজে NCCৰ আছিলে সেইটো মই মানে তাতে বোধ কৰোঁ মোৰ আছিল নেকি
আৰু স্কাউট গাইড কৰোঁতে মই ইমান একাগ্ৰতাৰে কৰিলোঁ, কৰি গৈ মই মানে আমাৰ যিটো মানে অসম গোটেই গোটটোক বিভিন্ন মোক ক'লে যে আপুনি লৈ যাব লাগিব, লৈ গ'লোঁ। লৈ গৈ আমি তাতে গোটেই সৰ্বভাৰতীয় দ্বিতীয় স্থান লাভ কৰিছোঁ। বহুত ডাঙৰ কথা। আৰু কিন্তু তাৰ কাৰণে মই মোৰ লগত যোৱা কেইটা কিন্তু মানে ছাত্ৰ ছাত্ৰীখিনিকে গুৰুত্ব দিম দেই, তেওঁলোকে কৰাৰ কাৰণেহে পাইছে। বা ধৰক মোক প্ৰশিক্ষণ দিবলৈ মাতিছিলে ৰাষ্ট্ৰীয়ভাৱেও, গতিকে সেইটো এটা আপোনাক কি ক'ম, এটা বুজাব নোৱাৰা এটা আনন্দ। বা জাম্বুৰি হৈছিল, নৰ্থ ইষ্ট জাম্বুৰি কৈছিল, গতিকে এবাৰে হৈছিল, সেইটোত মই বহুত দায়িত্ব ল'ব পাৰিছিলোঁ। আৰু তাত মানে কি স্বীকৃতি দিছে যেনিবা শেষৰ দিনা, মানে এটা মানে যিসকলে বেছি কষ্ট কৰে স্বীকৃতি দিয়ে, এটা মেমনটো দিয়ে। আৰু সেইটো পাই ইমান অভিভূত হৈছিলোঁ, তাৰমানে জীৱনত কিবা যেনিবা পাইছোঁ, ধৰক মই PhD পালোঁ, সেইটো কিন্তু মোৰ অন্তৰত লাগি যায়। কিয় জানে, সেইবোৰ মানে সুযোগ পোৱাটো মই ধন্য বুলি ভাবোঁ। বাইদেউ, আপুনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ কথা যিহেতু কৈছে, আপুনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আপুনি সমল ব্যক্তি হিচাপে বিভিন্ন আলোচনাত আপুনি অংশগ্ৰহণ কৰিছে বাইদেউ। এইটো কি জানেনে, মই যেতিয়া আচলতে সেইটো একেবাৰে মোৰ ডাঙৰ গুণ নহয় দেই। আমি যদি শিক্ষকতা কৰোঁ, আমি কৰিবলৈ বাধ্য আৰু কৰাটো উচিত। আৰু লিখোঁতে ধৰক আমাক আচলতে প্ৰথমতে মোৰ লিখনি গল্পই আছিল দেই। প্ৰথমতে পয়োভৰা বুলি এখন মানে চৰকাৰৰ পৰা এখন মানে জাৰ্নেল বুলিয়ে কৈছোঁ ওলাইছিল। তাতে মানে মই এটা পোষ্ট কৰি দি থৈ আহিলোঁ, সাহ কৰি দেই। তেতিয়া ক্লাছ 8ত নে 9ত মই নে 10 পাইছিলোঁ, পাহৰিলোঁ। সেইটো ওলাল, মোৰ কি আনন্দ যেতিয়া বাই পোষ্ট আহিছে। সেইটো প্ৰথম গল্প। তাৰপিছত গল্প লিখিলোঁ অলপমান, তাৰপিছত প্ৰবন্ধ লিখিবলৈ আহি গ'ল। তাৰমানে আমাৰ যিহেতু মহাবিদ্যালয়ত শিক্ষকতা কৰ্মীত লিখিব লাগিব, প্ৰবন্ধ লিখিব লাগিব, আৰু গৱেষণাধৰ্মী হ'ব লাগিব। গতিকে এনেকৈ আমি যেতিয়া আলোচনা চক্ৰত যাওঁ, তাত আমি পেপাৰখন দিওঁ। দিয়াৰ পিছত যেতিয়া মানে এতিয়া নাজানো, তেতিয়া মানে 3খন স্ক্ৰিনিং কমিটি বুলি কয়, তাৰ পৰা সৰহকৈ আহিলেহে মাতিছিলে আমাক। আৰু তেতিয়াতো মেইল নাছিল তেনেকৈ, যেতিয়া ফোন কৰি কয় কিমান ভাল লাগে ভাবকচোন। গতিকে নিজক জুখি চোৱা বয়স। গতিকে সেনেকৈ গ'লোঁ মই। ধৰক এতিয়া প্ৰয়াগৰাজ, তেতিয়া এলাহাবাদ আছিলে, চিটগত তালৈ গ'লোঁ। তাৰপিছত নালন্দা বিশ্ববিদ্যালয় গৈছোঁ, বা দিল্লী গৈছোঁ, অসমৰ বিভিন্ন ঠাইত গৈছোঁ। আৰু অসমৰ যেতিয়া ইণ্টাৰনেশ্যনেল আছিলে তেতিয়া বাৰ্লিনৰ পৰা আহিছিলে, মামণি বাইদেউ আছিল যে, মামণি বছৰি বাইদেউকো মই লগ পাইছোঁ দেই বহুত ওচৰৰ পৰা। গতিকে মই মানে এই মানুহকেইজন লগ পাইছোঁ, মই ধন্য। গতিকে বাইদেউ আহিছিলে, আমাৰ আকৌ মাননীয় পৰমানন্দ ৰাজবংশী দাদা খুব আগ্ৰহী আছিল, মই দাদা বুলি কওঁ, আগ্ৰহী আছিল। তাতেও মই পালোঁ। পাওঁতে তাতে তাৰমানে কি হৈছে, দেশ বিদেশৰ সঁচাকেই মানে আন্তৰ্জাতিক, সঁচাকৈ হয়তো কেলৈ কৈছোঁ গম পাইছে নহয়। তাৰমানে মই এইটো এইকাৰণে ক'লোঁ, এই ডক্টৰ প্ৰমোদ ভট্টাচাৰ্য ছাৰ যে আছিলে, ছাৰে এবাৰ মানে এখন আন্তৰ্জাতিক মানে আমাৰ মানে আলোচনা হৈছিলে। তাতে চিঞৰি পেলাই ছাৰে আক্ষেপ কৰি কৈছিল যে নেপালৰ পৰা এগৰাকী, ভূটানৰ পৰা এগৰাকী, বাংলাদেশৰ পৰা এগৰাকী আহিলে এখন আন্তৰ্জাতিক আলোচনা চক্ৰ নহয়। এই কথাটো মোৰ এতিয়াও মনত আছে, মোৰ মনত আছে। তেতিয়াৰ পৰা মই যেতিয়া কৰিবলৈ চাইছিলোঁ, মই ভাবিছোঁ এই কথাটোৰ গুৰুত্ব দিব লাগে। তাৰমানে গম পাইছে আন্তৰ্জাতিক মানে, এতিয়া যেনেকৈ আন্তৰ্জাতিক স্কুল আছে, ইণ্টাৰনেশ্যনেল স্কুল, ইণ্টাৰনেশ্যনেল কম্পিটিশ্যন, ইণ্টাৰনেশ্যনেল এৱাৰ্ড, আচলতে ইণ্টাৰনেশ্যনেল হয়নে নহয় মই এইখিনিতে ক'লোঁ, অকণ খোকোজা লাগে নহয়নে? খোকোজা লাগে বাইদেউ। ছাৰে সেইখনত যাওঁতে, ছাৰে সমল ব্যক্তি নহয়, ছাৰক মাতিছিলে। ছাৰে সেই বাক্যত, আৰু ছাৰৰ সেই বাক্যটো মোৰ এতিয়াও মানে কাণত বাজে। সেইখিনি প্ৰকৃত মানুহ আছিলে, আৰু মই এইখিনিতে সুযোগ পালে কওঁ, মোৰ বোলে জন্ম হওঁতে ছাৰ সেইদিনা মানে শ্বিলঙলৈ গৈছিল, মোক ছাৰে কোচত লৈছিল। তাৰমানে মোৰ যেতিয়া জন্ম, দেউতাৰ লগত খুব ভাল আছিল, গ'লে আমাৰ হোটেলত থাকেতো। গতিকে থাকিলে, দেউতাই কৈছে মোৰ দাদা দুজন আছে, মই এতিয়া সুযোগ পাই ক'লোঁ দেই, ছাৰ এটা 5 টকা এটা দিছিল বোলে মোক। তেতিয়া দেউতাক বোলে কৈছিল তাইক পঢ়ুৱাব। কেনেকুৱা কথা ন, আজি মই সেই 5 টকা যে থৈ দিছিল, পিছত মোক ফিজ দিওঁতে কৈছিল। ছাৰৰ লগত মোৰ সম্বন্ধ আছিল। ছাৰে
ধৰক মোৰ স্বামীৰ মৃত্যুৰ পিছতো ছাৰে প্ৰায় ফোন কৰে, কেনে আছ মা, মইতো যাব নোৱাৰোঁ, মানে কি পাহৰিব নোৱাৰোঁ মোৰ বেটিটো লোৱা বা আমি সাংবাদিকতা জীৱনত ছাৰক বহুবাৰ পাইছোঁ। কেনেকুৱা আৰু কিমান সহজ ন, আৰু নিশ্চয় এই আমলখি এটুকুৰা খাবলৈ দিয়ে সময়ত। বৰ সুন্দৰ। আৰু বাইদেউ আপোনাৰ যিহেতু আপুনি যেতিয়া সমল ব্যক্তি হিচাপে আপুনি যোগদান কৰিছিলে, আপোনাৰ বহুকেইটি দিশ আছেতো বাইদেউ, মই অলপ চুই যাব বিচাৰিছোঁ। কিন্তু আপুনি গৱেষণা পত্ৰও কেইখনমান লিখিছিলে? মোৰ কিন্তু মই প্ৰায় 19খন মই মানে 19খন মানে মই পাঠ কৰিছোঁ, দিছোঁ পাঠ কৰিছোঁ। আৰু এই যে লিখিবলৈ দিয়ে, কেতিয়াবা প্ৰথমতে নিজে লিখিছিলোঁ, বিচাৰিছিলোঁ, পাছতে লিখা বিচৰা হ'ল, ভাল লাগিল তেতিয়া। তেনেকৈ ধৰক প্ৰায় 21খন, হিন্দী, ইংৰাজী, অসমীয়া, তেনেকুৱা প্ৰায় 21খন কিন্তু মোৰ আন্তৰ্জাতিক মানদণ্ড মানে প্ৰকাশ হৈছে মোৰ। আৰু কিন্তু সেই প্ৰবন্ধবিলাক গোটাই মই পুথি লিখা নাই। যেতিয়া মই পুথি লিখিছিলোঁ তেতিয়া মই তাৰে সকলোৱে তাৰে প্ৰবন্ধ গোটাই কিতাপ এখন মোৰ নাই, সেইখিনি পঢ়িছে, মই নিজাকৈ লিখিছোঁ প্ৰবন্ধ। এইখিনিতে মই সেই যে দিগন্ত বিশ্ব শৰ্মা খুব ভালকৈ জানে, তেখেতে এদিন কথাই কৈছিলে, তেখেতে ফোনে যদি মোক ক্ষমা কৰে যদি মোৰ ভুল হৈছে, যে বাইদেউ আপুনি এখন মেগাজিনত লিখি সেইবোৰ গোটাই কিতাপ ওলোৱাতকৈ এখন কিতাপ ভালকৈ লিখিব লাগে। এই কথাবোৰ কাণত চুৱাইছিল। সেই কথাৰ কাৰণে মই মই যে ক'ৰবাত লিখিছিলোঁ সেইবোৰ গোটাই এখন মই গ্ৰন্থ নিলিখিলোঁ। সেই গ্ৰন্থৰ কাৰণে গোটেইকেইটা প্ৰবন্ধ মই আকৌ লিখিলোঁ, ক'ভিডৰ সময়ত সেইখিনি আধা লিখা, কিন্তু সুযোগ পালোঁতো তেনেকুৱা। তাৰপিছত আপুনি এনেকৈ কেইখনমান গ্ৰন্থ প্ৰকাশ কৰিলে? 4খন প্ৰকাশ হৈছে, বেছি হোৱা নাই। কিন্তু সেই প্ৰবন্ধবিলাক প্ৰবন্ধ হিচাপে, সেইখিনি গোটাই মই আকৌ কিতাপ পুথি ওলোৱা নাই দেই। আৰু এখনৰ মই হিন্দীতে লিখিছোঁ, সেইখন মানে প্ৰায় হৈছেগৈ আৰু প্ৰেছত দিম। আৰু অসমীয়াতে এখন। বাইদেউ কথা পাতি থাকিম, কিন্তু আপুনি যিহেতু সংগীতৰ ৰবীন্দ্ৰ সংগীত আপুনি বিশাৰদ লৈছে, শাস্ত্ৰীয় সংগীতৰো আপুনি বিশাৰদ ডিগ্ৰী লৈছে আপুনি, হয় বাইদেউ, হয়। কিন্তু বাইদেউ আপোনাৰ ভাল লগা, আপুনি যিহেতু গীত শুনে, আপুনি যে কয় সেই মোৰ সেই অন্তৰৰ কান্দোন এতিয়াও আছে হৃদয়ত, গতিকে বাইদেউ আপুনি সংগীত, মই তেতিয়াই গম পাইছোঁ বাইদেউ আপুনি সংগীত কিমান ভাল পায়, খুব ভাল পাওঁ, নহয় জানো? আপোনাৰ ভাল লগা বাইদেউ এটি গীত শুনিব খুজিছোঁ, এটি কলি বাইদেউ। ৰবীন্দ্ৰ সংগীত অকণমান। ঠিক আছে বাইদেউ, আমি কথাৰ লগে লগে আমি এটি বা দুটি কলি আপোনাৰ কণ্ঠত শুনিব খুব বিচাৰিছোঁ। যেন ক্ষমা কৰে দেই, ভুল হ'লে। নাই বাইদেউ, সংগীতটো আমাৰ হৃদয়ত থাকিবই লাগিব সকলোৰে। দিন গলি মোৰ সোণাৰ খাচাই, ৰৈল না সেই যে আমাৰ, পাহৰি গ'লোঁ মই মাত্ৰ আৰু এইটো ভাল লাগে মোৰ, এই যে আমাৰ হলো সাৰা তোমাৰ হলো সুৰ, আমার হলো সারা তোমাৰ হলো সুৰু, এই শাৰীটো মোৰ খুব ভাল লাগে। হিন্দী কৰিছে, মাত্ৰ মোৰ মনলৈ অহা নাই। আৰু আনন্দলৈকে মংগললৈকে সৰুৰ পৰা প্ৰাৰ্থনা গাইছিলোঁ আমি, সেইটো ক'বই নালাগে। তাৰমানে এই যে আমাৰ হলো ছাৰ তোমাৰ হলো চৰু, মই মানে আমাৰ যেতিয়া আমি ল'ৰা ছোৱালীক যেতিয়া আমি বিদায় সম্ভাষণ জনাওঁ, তাৰমানে আমি সদায়, এতিয়া দেখিছেনে আপুনি, আমি নতুন প্ৰজন্মক মাতটো এৰি দিব নোখোজো যেন লাগে কেতিয়াবা, এনেকুৱা যেন লাগে। কিন্তু আমি ভাবিব লাগে আমি তেওঁলোকক, আমাৰখিনি তেওঁলোকৰ মাজতে প্ৰকাশিত কৰিব লাগে। তাৰমানে আমাৰ এটা সময়ত আমি আঁতৰি আহি তেওঁলোকক প্লেটফৰ্মখন দিব লাগে। তেওঁলোকে যিহেতু আমাৰ ভৱিষ্যত, তেওঁলোকক আমি আমাৰ সপোনেৰে জীয়াই তুলিব লাগে। কিন্তু কেতিয়াবা এতিয়া এনেকুৱা লাগে, ধৰক মই কোনোবা অনুষ্ঠানৰ কথাই ক'লোঁ, শিক্ষকগৰাকীয়ে এটা গান গায় মিটিঙত, গাব নালাগে, মানে মোৰ ধাৰণা, এইটো মোৰ, তাৰমানে কোনোবা ভাল ছাত্ৰ ছাত্ৰীৰ দ্বাৰা গাওক, আৰু এই যে ভালকৈ গাব, সেইটো মই আনন্দ পাব লাগে। তাৰমানে এটা সময় থাকে আমি আমাৰ নতুন প্ৰজন্মক আমি 20 বছৰৰ সমাজখন চিন্তা কৰিব লাগিব। কিন্তু কেতিয়াবা কি হয়, আমি আমাৰ কাৰণে কৰি আছোঁ নেকি। আব্দুল কালামে সেইটোৱে কৈছিলে, নহয় জানো? আৰু তেওঁলোকক কয় যে তেওঁলোকে আগবাঢ়ি কিয় আহিব, আমি তেওঁলোকৰ কথা অলপ শুনিব লাগিব, বুজিব লাগিব।
তেতিয়া কেনেভাৱে কথা কোৱাটো বিচাৰিছে। সেইকাৰণে বাইদেউ নতুন প্ৰজন্মৰ মাজত আজিৰ তেতিয়াৰ যি বাইদেউ আপোনাৰ শিক্ষকতাৰ যিবিলাক তেতিয়াৰ শৈক্ষিক পৰিৱেশটো আৰু এতিয়াৰ শৈক্ষিক পৰিৱেশৰ মাজত বাইদেউ এটা কথা যথেষ্ট পাৰ্থক্য হৈছে নহয় জানো? পাৰ্থক্যটো আছে। সেইদিনা মোৰ এজন মানে এই মই যে অখিল ভাৰতীয় সাহিত্য পৰিষদৰ লগত জড়িত কৈ আছোঁ, তাতে তাৰমানে আমাৰ 10 দিনৰ কাৰণে আমাৰ ৰাষ্ট্ৰীয় সংগঠক সচিবগৰাকী আহিছিলে। খুব তেওঁ মানে যিটো আমি স্মাৰ্টলি কাম কৰে বুলি কওঁ, খুব কাম কৰা, খুব গভীৰতালৈ যায়। তেওঁ তেতিয়া এটা কথা কৈছিল যে আমি যদি এটা কথা কওঁ প্ৰথমতে, আমি সাহিত্যিক কৈ আছোঁ নহয়নে? তেওঁ আহিয়ে কৈছিলে কিতাপ প্ৰকাশক আৰু বিক্ৰী কৰোঁ তাৰ পাঠকক মই লগ পাব লাগিব। চাব দেই, এইটো কোনোদিনো মনলৈ অহা নাই যে এগৰাকী সাহিত্যিক হ'বলৈ এগৰাকী প্ৰকাশক লাগিব, বিক্ৰেতা লাগিব আৰু পাঠক লাগিব। যেনেকৈ গায়ক এজন হ'বলৈ তেওঁ গান শুনা এখন সমাজ থাকিলে গায়ক হ'ব। যিদিনাই তেওঁৰ গান নুশুনিব সিদিনাই তেওঁ গায়ক চেছ। গতিকে এতিয়া আমাক এতিয়া ধৰক চৰকাৰে দিছে, মই ভাল শিক্ষক হ'লেও ল'ৰা ছোৱালী মই দৰমহাকেইটা ল'ম, তেনেকুৱা হোৱা নাই জানো? কথাটো কৈছোঁ, মই নিজকো দুখী বুলিয়ে কৈছোঁ। কিন্তু আপোনাৰ চাওকচোন, ভাল সাহিত্যিক হ'বলৈ প্ৰকাশক লাগিব, পাঠক লাগিব, বিক্ৰেতা, এই তিনিটা দিশ আমি ইমান গুৰুত্ব দিয়া নাছিলোঁ। তেখেতৰ পৰা মই শিকিলোঁ। আৰু তেখেতে কৈছে প্ৰতিদিনে আপুনি এটা লিখিব, খুব বেছি 80টা শব্দ হয়, 80টা শব্দৰ ভিতৰত। তেওঁ কোৱাৰ পিছদিনা আৰু সুধিছে আপুনি কি লিখিলে আজি? মই লিখি এতিয়ালৈকে 9টা হ'ল। আৰু কৈছে, মই কৈ ভাল পাম, কৈছে যে এতিয়াৰ ল'ৰা ছোৱালীয়ে ইমান ব্যস্ত, আৰু কেতিয়াবা শিক্ষাটো এনেকুৱা হৈ গৈছে যে লেপটপ বা কম্পিউটাৰ আৰু বেংক, বুজি পাইছেনে কথাটো? কম্পিউটাৰ আৰু বেংক। গতিকে শিক্ষা বুলি ক'লে ক'ৰবাত এটা যেনেকৈ হাহাকাৰ লাগি গৈছে। গতিকে তাহাঁতে সাহিত্যৰ প্ৰতি ৰাপ আছে, আমি যে একেবাৰে পঢ়ে, কিন্তু তেওঁলোকে কি বিচাৰে আমি সেইটো বিচাৰোঁ। এতিয়া চাব, মই এতিয়া প্ৰবন্ধ লিখিছোঁ, গৱেষণা লিখিবলৈ চেষ্টা কৰিছোঁ, সেইটো য়ং ল'ৰা ছোৱালী নপঢ়িবও পাৰে, নাযাব পাৰে, ৰিলেক্স পাব বিচাৰিছে, বা তেওঁৰ বিষয়ে আপোনাৰ নাথাকিবও পাৰে, তেওঁলোকৰ চিন্তা খোৰাক যোগাব আমি পৰা নাই। তাৰমানে যিটো কণ্টেণ্ট বুলি কয়, কণ্টেণ্টটো মই কি দিছোঁ, দিওঁতে তেওঁলোকক অকণমান সুধি চাইছোঁ, মানে কি মই মনেৰে সুধি চাইছোঁ নে কি বিচাৰে। যদি মই কোৱা নাই যে মই যিটো বিচাৰে সমাজৰ গঢ়িত কথা নহয়, তেওঁলোকে কি বিচাৰে প্ৰকৃততে, অকণমান মনৰ কাষলৈ। আৰু আমাৰ কিয় সুবিধা, আমি সদায়তো ইমান তজবজীয়া ল'ৰা ছোৱালীৰ লগত থাকোঁ, কি বিচাৰে, গতিকে সেই বিচৰা মতে লিখিব পাৰে, তেওঁলোকে পঢ়িব। বাইদেউ হিৰুদাৰ কবিতাবোৰে কথা কৈছোঁ, হিৰুদাৰ কবিতা সকলোৱে ভাল পায়, নতুন প্ৰজন্মৰ পৰা এতিয়াও ভাল পায়। গতিকে তেওঁ মানে কি কণ্টেণ্ট তেওঁ চুইছে সকলো প্ৰজন্মৰ। সেই কথা অন্তৰখন তেওঁ পঢ়ি লৈছে হিৰুদাই। আমি কিন্তু পঢ়ি নলওঁ, আমি কবি হ'ম বুলি কবিতা লিখোঁ, কিন্তু কবিতা নিজে নিজে হৈ যায়। এতিয়া নিৰমা বৰদলৈ বাইদেউৰ গীতবিলাক সকলো প্ৰজন্মৰ, জয়ন্ত জীৱন বৰ অনুপম, মৃত্যু বিজয়ী সাধনা, ইয়াতকৈ ডাঙৰ কথা আৰু কি ক'ব সেইটোৱে বাইদেউ। আপুনি যে পুথিমাৰী মহাবিদ্যালয়খনৰ কথাই কওঁ, আপুনি মহানগৰীৰ পৰা সুদূৰ পুথিমাৰীলৈকে আপোনাৰ এতিয়াতোতো ৰাস্তা ঘাট ভালেই হৈছে, তেতিয়াতোতো খুব যান্ত্ৰিক যান জঁটৰ কথা সমস্যা আছিলে, আৰু ৰাস্তা ঘাটৰো যথেষ্ট বেয়া আছিলে সেইখিনি সময়ত। তথাপিও আপুনি ইমান কষ্টৰে আপুনি সেই মহাবিদ্যালয়খনতে কথাটো টানি আনি কওঁ, দুখটো মোক কৈছে নেকি দূৰৰ পৰা গৈ থাকা? নহয় বাইদেউ, ভাল পায়। নাই কোৱা, মই কাষত থকা নাই। কাষত থকা মই হৈছে মামাহঁতৰ ঘৰ আছিলে, কাষত মানে থাকি লৈছিলোঁ। তাৰমানে কি হয় জানেনে, প্ৰথম চাকৰি নহয়, প্ৰথম প্ৰেম। সেই মাটিখিনি তাৰমানে এতিয়া ধৰক মই যেতিয়া তাতে চাকৰিত মানে কি মই যোগদান কৰিছোঁ, মই MA পৰীক্ষা দি গৈছোঁ, তাৰমানে পালোঁ চাকৰিটো। আচলতে ভাত খাব গৈছিলোঁ, তেতিয়া আমাৰতো খুব তাকৰটো সাহিত্যত, অসমীয়া সাহিত্যত নৰ্মছ বুলি কয় যে, তেতিয়া মানে মোৰ মানে কি মোৰ জেঠাইৰ ছোৱালী মাতি থাকে, ভাত খাবলৈ গ'লোঁ। দুপৰীয়া এটা এক্সিডেণ্ট হ'ল, জেঠাইৰ
মানে ভিনদেউৰ অলপমান মানে বেছ সাহিত্যৰ লগত জড়িত সোমাইছিলে ব্যক্তি এগৰাকী আহিলে বোলে এনেকৈ মোৰ কুলশালী আহিছে সেই ব্যক্তিৰ প্ৰভাত ঠাকুৰ তেখেতে মোৰ দেউতাকক মামা বুলি মানে কেনেকৈ মাতে মই নাজানো তেখেতৰ আমাৰ কলেজত জইন কৰা এই মইতো ভৰিখন দাঙিয়ে আছিলোঁ মই কৰিলোঁ কিন্তু সেই ঠাইখিনি মানুহখিনি ইমান আৰু মোৰ সমনীয়া ছাত্ৰ আছিল তাতে জানেনে শিক্ষাৰ্থী আছিল মোৰ সমনীয়া তেতিয়া ফৰ্ম ফিল আপ কৰে বাইদেউ আমাৰ লগৰ মই এটা কথা কওঁ চাব মৰমটো মই এদিন খুব মানে মই কলেজৰ পৰা ওলাই অকণমান দূৰলৈ যোৱা নাছিলোঁ দেই বোলে বাছ তাতে পাই গ'লোঁ আমি কিন্তু আনন্দ পাইছিলোঁ গৈ তাৰমানে হঠাৎ যে বৰষুণ দিয়ে ঠাণ্ডা পেলালে খুব তেতিয়া মই এতিয়া ধৰক মানুহে চৰকাৰেও দিছে সুযোগ দিছে টকা তেতিয়া মানুহৰ কিন্তু 100 টকা এটা খৰচ কৰা ইমান সহজ কথা নহয় 1,000 টকা আজি অত বছৰ আগত এতিয়া মই এজন ষ্টুডেণ্টে এখন শ্বল লৈ আহিছে বাইদেউ এখন উৰি যাব মই এইঘৰত আজিও চেগুনা শংকৰ মহন্ত পিছত মোৰ সহকৰ্মীয়ে হৈছিলে অফিচসকলে এই কথাবিলাক মনত থাকেনে বাইদেউ ৰাতি যদি দিগদাৰ হয় আমাৰ ঘৰত নাথাকোঁ কিন্তু এই যে আন্তৰিকতা এতিয়াও মানে যেতিয়া আহে যেতিয়া কয় বাইদেউ সকলো আপোনাক আমাৰ নিজৰ মই সেইটো মই বঢ়াই কোৱা নাই এই যে এই কথাটোৱে মোক টানি ধৰে এতিয়াও ধৰক হীৰামণি বা স্কাউট-গাইডৰো কৰাইছোঁ এই যে মৰমখিনি মই যিহেতু তুলনা কৰিব নোৱাৰোঁ অন্যটো কৰাই নাই মই তুলনা কেনেকৈ কৰিম বাইদেউ সেয়ে তেনেকৈ মানুহ আমাৰ শিক্ষকতা জীৱনটো যে বাইদেউ গৌৰৱ কৰোঁ শিক্ষকতা জীৱনটো যে ইমান পবিত্ৰ এক বৃত্তি এই যে স্মৃতিবিলাকে আমাক জীয়াই ৰাখিছে বেয়াখিনি মই জানো বেয়া আছে কষ্ট আছে কিন্তু চকু মুজি থাকোঁ চাওঁ এনেকৈ শিকাইছিল আৰু এইটো কিন্তু আজি ক'বলৈ মই সুযোগ পাই নেৰোঁ কেতিয়াবা সহকৰ্মীৰ পৰাও বহুত বাধা পাবলৈ হয় কিন্তু মই তেওঁলোকক ধন্যবাদ এইকাৰণেই দিছোঁ তেওঁলোকে বাধা দিয়াৰ কাৰণেই হয়তোকে জেদি হ'লোঁ যিহেতু কিছু কাম কৰিবলৈ সক্ষম হ'ল সেইখিনি বাধা নিদিয়াহেঁতেন হয়তো মই কৰিব নোৱাৰিলোঁহেঁতেন গতিকে তেওঁলোকক মই কৃতজ্ঞতাই জ্ঞাপন কৰিছোঁ সুযোগ পাই আপোনাক ক'লোঁ সেইকাৰণে আমি যেতিয়া কোনোবা বন্ধু বা আপোনজন সহকাৰে বাধা পাওঁ তাক ভাবিব লাগিব আমাৰ কিন্তু শুভাকাংক্ষী বাইদেউ আপুনি যিখিনি কথা এই বাধা পোৱা কথাখিনি যিখিনি ক'লে বাধা বুলি নহয় মানে মোৰ কাৰণে বাট মুকলি কৰি নহয় এই কথাটোৱে এক বাৰ্তা ইয়াৰ পৰা আমিও শক্তি পাইছোঁ সেইটো বাধা বাট মুকলি কৰি দিলে নিদিয়াহেঁতে মইতো নুযুঁজিলোঁ হয় মানে মই সেইকাৰণে প্ৰত্যেকে কওঁ মই কোনো মানে বিশেষ ব্যক্তি নহয় সাধাৰণ কিন্তু মই আপুনি চাবচোন আপোনাৰ বাধা দিলেহে কিন্তু মানুহৰ কিন্তু তেজস্বিতা বাঢ়ে বাইদেউ হয় বহুত ভাল লাগিলে বাইদেউ আপুনি ইমান ব্যস্ততা আপোনাক বহুদিনৰ পৰা যোগাযোগ কৰি আছে মোৰহে বেয়া লাগে মই মানে কি 24 ঘণ্টা সকলোৰে কাৰণে বহুত কাম কৰিছে আচলতে সময়টো ভগাব পৰাটো এটা মানে কলা বা যিটো কেপাচিটি বুলি কয় নিপুণতা সেইটো মোৰ নাই নহয় বাইদেউ নহয় মই একোৱে নাই কৰা তেনেকুৱা মোৰ অশেষ ব্যস্ততাৰ অন্তত আপুনি আহিছে মোৰ ল'ৰা এটা আছে দে সিও কিন্তু খুব ভাল ছবি আঁকে মই নাটক কৰিছিলোঁ জানেনে আপুনি অভিনয় কৰিছিলে এইটো জনা নাছিলোঁ বাইদেউ মই নিজে পাহৰি গৈছিলোঁ তাৰমানে কি আৰু মোৰ ডাঙৰ থাকি আব্দুল মজিদ কা এলি আহমেদ অমলাগত কৰিছে মানুহে আমাক নাটক কৰিবলৈ শিকাই জ্যোতিৰ পৰা প্ৰতিযোগিতাত গৈছিলোঁ বহুত নাটক কৰিছোঁ মোৰ ল'ৰাকো কৰে মোৰ ল'ৰাও কৰিছিল নাটক বাইদেউ আমি একেবাৰে অন্তিম মুহূৰ্তত উপনীত হৈছোঁ বাইদেউ মই নক'বলগীয়া কথা কোৱা নাই বহুত ভাল লাগিলে বাইদেউ আৰু ইমান সুন্দৰকৈ আপুনি সহযোগিতা কৰিছে আৰু আমাৰ অনুষ্ঠানটি ইমান জীপাল কৰি তুলিলে আপোনাৰ ইমান বহুকেইটা দিশ আজি উন্মোচিত হ'ল আপোনাৰ কাৰণে হৈছে আপুনি যিহেতু সুধিছে মোৰ মনৰ কথাবোৰ ওলাই আহিছে তাকে বাইদেউ আৰু আন এদিন আপোনাক নিমন্ত্ৰণ কৰিম আপোনাৰ বিষয়ে বহু কথা পাতিব লগা আছে আমি শিক্ষকতা কৈ ভালেই পাওঁ কথা আৰু এতিয়া যে ক'ব পাৰিছোঁ কথাবিলাক মোৰ ভাল নাটক কৰিছিলোঁ এই মুহূৰ্তত মোৰ মনত আহিলে বিশ্বাস কৰিব সেইটোৱে বাইদেউ আৰু অনুষ্ঠানৰ শেষত বাইদেউ এটি গীতৰ কলিৰে আমাৰ অনুষ্ঠানৰ পৰা আমি বিদায় ল'ম আৰু আপুনি ভালে থাকক আৰু সদায় এইদৰে আপোনালোকে ভালে থাকক হয় মই ভাল পাইছোঁ কিয় এতিয়া আপোনালোকৰ এখন প্লেটফৰ্ম হয় ইয়াৰ মাজতে মোক চিনি নোপোৱা বহুতৰ ওচৰলৈ মই যাম আৰু আমাকো আশীৰ্বাদ দি যাব ইছৰাম কি আপোনালোক আছে কাৰণেইতো আমি ধৰক মই যে কিবা কৈছোঁ মোক চিনিও নাপায় চিনিও পায় অনেকে কিন্তু বাৰ্তাটো ক'ব বিচাৰিছোঁ আৰু মই শ্ৰোতাসকলক কৈছোঁ যদি মই কিবা আঘাত দিছোঁ ভুল কৰিছোঁ মোক যেন ক্ষমা কৰে মই কথা পাতিছোঁ আৰু মই ভবা নাই যে এইটো এটা আহিছোঁ এতিয়া মই এইটোৱে ক'ম তোৰে মোৰে আলু কৰে যাত্ৰা ব্যৰ্থ
আমি পালো জীৱনৰে অৰ্থ ভিনব স্বাগত স্বাগত সতীৰ্থ স্বাগত স্বাগত সতীৰ্থ সঁচাকৈ মই স্বাগত জনাইছোঁ লগ পোৱা প্ৰতিগৰাকী আমাৰ সতীৰ্থ মোৰ ল'ৰাটো মোৰ সতীৰ্থ হয় বাইদেউ আৰু ইয়াৰ লগে লগে এই বিশেষ অনুষ্ঠান কথাৰ চন্দ্ৰেৰে পৰা মই ধীৰাজ ডেকাই বিদায় লৈছোঁ চাই থাকিব আমাৰ অনুষ্ঠান কথাৰ চন্দ্ৰেৰে